আসসালামু আলাইকুম মোৰ সন্মানীয় ভাই ভনীসকল, আপোনালোকে ভাল? মই আনন্দিত হৈছোঁ, কাৰণ এই যে আপোনালোকে মোৰ যে ইমান ভিডিঅ' মই বনাইছোঁ, যে শৰ্ট ভিডিঅ' লং ভিডিঅ' এইবোৰ মই যে বনাই থাকোঁ, যে আপোনালোকে যে শুনি থাকে, কেতিয়াও পাহৰি নাযাব। কোনটো লাইক দিবলৈ পাহৰি নাযাব, ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব, আৰু ফ'ল' কৰিবলৈ পাহৰি নাযাব। গতিকে আজি যিবিলাক আলোচনা কৰিম, আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে শুনিব। আপোনালোকে অলপ অলপ হৈ নহ'ব, গোটেইখিনি ভিডিঅ' চাব। তাত কি আছে, মই কি কৈছোঁ, সেই কথাখিনি আপোনালোকে চাব। গোটেই ভিডিঅ' যেতিয়া শুনি শুনি শেষ হৈ যাব, আপোনালোকে যিটো ভিডিঅ' মই বনাইছোঁ আপোনালোকে শুনিব। যেতিয়া ভিডিঅ'ৰ শেষ পৰ্যায় যাব, শেষ হৈ যাব ভিডিঅ'টো, তেতিয়া এটা লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিব, ফ'ল' কৰিব। গতিকে মোৰ বন্ধুসকল, মই বহুত দিনৰ পৰা ভিডিঅ' বনাই আছোঁ, সেইটো আপোনালোকে জানে। আৰু কিমান যে ভিডিঅ' বনাইছোঁ সেইটো মই হিচাপ কৰিব নোৱাৰোঁ, কাৰণ মোৰ ভিডিঅ' ইনষ্টাগ্ৰামত আছে, ফেচবুকত আছে, ইউটিউবত আছে। গতিকে এই যে আপোনালোকে ইমান ধৈৰ্য ধৰি মোৰ ভিডিঅ'বোৰ যে শুনি থাকে, তাৰ কাৰণে মই কিমান আনন্দিত। আৰু আপোনালোকৰ কাৰণে সকলো সময়ত দোৱা আশীৰ্বাদ কৰি থাকক। ইমান কষ্ট কৰি মোৰ ভিডিঅ'বোৰ শুনি থাকে, লাহে 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 ভিউজ বাঢ়ি আছে, লাহে লাহে লাইক বাঢ়ি আছে, ছাবস্ক্ৰাইব ফ'ল' বাঢ়ি আছে। Rome was not built in a day. Rome was not built in a day. তার মানে কি? What is the meaning of this sentence? এই বাক্যটার মানে কি? Rome was not built in a day. তার মানে রোমনগর এদিনত তৈয়াৰ হোৱা নাছিলে। লাহে লাহে মোৰ ভিডিঅ'বোৰ লাহে লাহে ওপৰ ফালে ধাবিত কৰিছে। গতিকে মই আশা কৰিছোঁ, মই এইটো আশা কৰিছোঁ, মোৰ ভিডিঅ' গোটেই পৃথিৱীত যেন হিচিত হৈ পৰি যায়, যিমান কাণ্ট্ৰি আছে গোটেইবিলাক কাণ্ট্ৰি যেন মোৰ ভিডিঅ'বোৰ মানে শুনিব পাৰে। সেইকাৰণে মই আশা কৰিছোঁ, আল্লাহৰ প্ৰশংসা কৰিছোঁ, আলহামদুলিল্লাহ। তাৰপিছত নবীৰ ওপৰত দৰুদ শৰীফ পঢ়িছোঁ, সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম। মই মোৰ ওয়াজ নছিহতৰ ভিতৰত আপোনালোকে জানে, मैं অসংখ্য আমির হামজা हूँ। I am Amir Hamza of Assam State, also my country India. গতিকে এই যে মানুহে আমি দুনিয়াত বসবাস কৰি আছোঁ, কেতিয়াবা দুনিয়াত থাকিব নোৱাৰিম। কিমান মানুহৰ মৃত্যু হ'ল সেইটো আপোনালোকে জানে, মই জানো। গোটেই পৃথিৱীৰ মানুহ, যিবিলাক মানুহ মাটিৰ তলত থাকে, তেওঁলোক কেনেকৈ থাকে সেই কথাখিনি অলপ ভাবিব লাগিব। কেনেকৈ থাকিম মই হে বান্দা, কেনেকৈ থাকিবা তাতে, মাটিৰ তলত যাবই লাগিব, কবৰৰ ভিতৰত যাবই লাগিব, কেনেকৈ থাকিম মই হে বান্দা, কেনেকৈ থাকিবা তাতে, দুনিয়াৰ ভিতৰত
কি কাম কৰিলো কি লৈ যাম হে বান্দন কবৰত কি লৈ যাম নামাজ না পঢ়িলো জিকিৰ না কৰিলো কি আমলৈ যাম হে বান্দন কি আমল লৈ যাম আপোনালোকে জানে যে কবৰত যোৱাৰ লগে লগে দুটা ফেৰেস্তা আহি উপস্থিত হ'ব সেই দুটা ফেৰেস্তা কোন কোন ফেৰেস্তা কি প্ৰশ্ন সুধিব সেইটো আমি জানিব লাগিব মাথন দুটা ফেৰেস্তা আহিব তাত কোনো ল'ৰা ছোৱালী পিতা মাতা আত্মীয় স্বজন কোনেও কবৰত নাথাকিব মাথন দুটা ফেৰেস্তা আহিব মুনকিৰ ফেৰেস্তা আৰু নকিৰ ফেৰেস্তা প্ৰশ্ন কৰিব হে বান্দা অমা ৰাব্বুকা অমা দিনুকা অমা নাবিকা তোমাৰ পালনকৰ্তা তোমাৰ সৃষ্টিকৰ্তা কোন আছিল তোমাৰ ধৰ্মের নাম কি আছিল তোমাৰ নবী কোন আছিল গতিকে এইটো আমি কোরআনত পাইছো হাদিসত পাইছো বহুত মানুহে এইটো জানে গতিকে সেই কবৰত সেই প্ৰশ্নৰ উত্তৰ দিব লাগিব কাৰণ এটা কথাই ভাবকচোন এই দুনিয়াৰ ভিতৰত এটাকৈ মোবাইল হাতত থাকে কোটি পৃথিৱীৰ মানুহ আজিকালি আগত মোবাইল নাছিলে আজি যিবিলাক ল'ৰা ছোৱালী দেখিছোঁ যুৱক যুৱতী দেখিছোঁ কলেজত পঢ়া বিশ্ববিদ্যালয়ত পঢ়া মেডিকেলত পঢ়া যিমান ষ্টাডি কৰি আছে প্ৰত্যেকজন মানুহৰ হাতত এটাকৈ মোবাইল থাকে গতিকে আমি ফোন কৰোঁ হেলো হেলো কৰি থাকোঁ কাৰ ঘৰ ক'ত আছে কোন মানুহজন কোন কাণ্ট্ৰিত থাকে লগে লগে তাৰ পিকচাৰ ছবিটো আমি দেখিবলৈ পাওঁ আৰু তাৰ লগত আলোচনা কৰোঁ কিন্তু ভাবাচোন যেতিয়া তুমি কবৰত থাকিবা অলপখিনি চিন্তা কৰক কবৰৰ ভিতৰত তুমি কি কৰিবা তোমাৰ হাতত এটা মোবাইল ফোন নাই তোমাৰ পিতা নাই তোমাৰ ল'ৰা ছোৱালী নাই তাত তুমি কি লৈ যাবা তাত 5 ওয়াক্ত নামাজ লৈ যাব লাগিব যদি তোমালোকে 5 ওয়াক্ত নামাজ পঢ়া দুনিয়াৰ ভিতৰত ৰোজা থাকা পিতা মাতাৰ সেৱা কৰা সৎকৰ্ম ভাল কাম কৰা সেইবোৰ আমল তোমাৰ লগত থাকিব সুবহানাল্লাহ গতিকে মই আৰু এটা কথা ক'বলৈ বিচাৰিছোঁ যে এই যে কবৰত কিমান দিন থাকিম তাৰ কোনে ক'ব নোৱাৰে কাৰণ কেতিয়া ঈশ্বৰৰ ফেৰেস্তা আহিব সিংহে ফুৎকাৰ মাৰিব গোটেই পৃথিৱী ধ্বংস হৈ যাব কিয়ামত হ'ব তাৰপিছত হিচাপ কৰিব বিচাৰ কৰিব কোনে কি কামল কৰিছিলোঁ গতিকে সেই বিচাৰ হাছৰৰ ময়দান হ'ব গতিকে মোৰ বন্ধুসকল মই কৈছোঁ আপোনালোকে আজিৰ পৰা ভাল ভাল কাম কৰা কেতিয়াও মিছা কথা নকবা কেতিয়াও চুই নকৰিবা কেতিয়াও মানুহৰ কলজাত আঘাত নিদিবা বন্ধুসকল মই আৰু এটা কথা ক'বলৈ বিচাৰিছোঁ এই যে আপোনালোকে কিছুমান মানুহ আছে কোরআন শরীফ পঢ়িছে জানে কিন্তু ষ্টাডি নকৰে ঘৰত ৰাখি থৈছে কিছুমান মানুহক মই দেখিছোঁ সেই কোরআনবোৰ কেতিয়াও নপঢ়ে কিয় নপঢ়া কোরআন তো আল্লাহর কিতাব ইমান পবিত্র হোলি পবিত্র কিতাব কোরআন শরীফ আপনারা কিয় নপঢ়া কোরআনের পৰা যদি আপোনালোকে এটা আখৰ পঢ়া 10টা কৈ নেকি আল্লাহ দান কৰিব সেই নেকি কৰিব সেই নেকি কবৰত তোমালোকৰ বন্ধু হৈ থাকিব গতিকে এই যে কবৰত 3টা প্ৰশ্ন কৰিছে যদি তোমালোকে ভাল কাম কৰা তোমালোকে পিতা মাতাৰ সেৱা কৰা ৰব্বি ৰহমহুমা কামা ৰাব্বায়ানি সগীৰা এই দুটো কৈ হাত তুলি কি কৰিব লাগিব নামাজ পঢ়ি পিতা মাতাৰ কাৰণে দুটো কৰিব লাগে বন্ধুসকল বেয়া নহ'ব তোমালোকৰ পিতা মাতা আছে মোৰ পিতা মাতা নাই কিছুমান মানুহৰ পিতা মাতাৰ মৃত্যু হৈছে কিছুমান মানুহৰ পিতা মাতা আছে গতিকে পিতা মাতাক সেৱা কৰিব লাগিব পিতা ইমান কষ্ট কৰে ল'ৰা ছোৱালীৰ কাৰণে আৰু পিতা মাতাক মই কৈছোঁ তোমালোকে ল'ৰা ছোৱালী ঘৰত থাকে তুমি অকলে নামাজ পঢ়া তুমি অকলে নামাজ পঢ়ি আছা তোমার ল'ৰা নামাজ নপঢ়ে তোমাৰ ছোৱালী নামাজ নপঢ়ে তোমাৰ ঘৈণীয়েক নামাজ নপঢ়ে তোমাৰ পিতা মাতা তোমাৰ আৰু যে কিছুমান মানুহে ঘৰত থাকে তেওঁলোকে নামাজ নপঢ়ে কেতিয়াও নহ'ব তুমি নামাজ পঢ়িব লাগিব আৰু তোমাৰ ল'ৰা ছোৱালী ঘৈণীয়েক তেওঁলোকক নামাজ পঢ়িবলৈ আদেশ কৰিব লাগিব সুবহানাল্লাহ মই জীৱৰ গুৰুত্বপূৰ্ণ কথা কৈ আছোঁ আপোনালোকে বেয়া নাভাব
গতিকে অকলে আমল কৰিছে, কিন্তু এই বেলেগ মানুহে আমল কৰা নাই। ঘৰত আদেশ কৰিব লাগিব, কাণ্ট্ৰি দেশত পৃথিৱীত হিচিত কৰি দিব লাগিব কোৰাণৰ কথা, হাদিছৰ কথা। আৰু এটা কথা মই ক'বলৈ বিচাৰিছোঁ, যিটো কামলৈ কৰিব যে যদি আপোনালোকে দান কৰে, দান খৰাত কৰে, সেইটো আল্লাহক সন্তুষ্ট কৰাৰ কাৰণে কৰিব লাগিব। যেনেকুৱা আবু বকৰ ছিদ্দিক যেতিয়া দান কৰিছিলে, কাক দান কৰিছিলে? হজৰত মুহাম্মদ ৰসুল কৰিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক দান কৰিছিলে। কি দান কৰিছিলে? গোটেই ঘৰত যিমানখিনি আছিল। আমাৰ নবী যেতিয়া সুধিছিলে, আবু বকৰ ছিদ্দিক ৰাদিয়াল্লাহু তাআলা আনহু, তুমি যে দান কৰিলা, তুমি গোটেইবিলাক দান কৰিছা, তোমাৰ ঘৰৰ ভিতৰত ল'ৰা ছোৱালী আছে, তেওঁলোকে কি খাব, কেনেকৈ তেওঁলোকে থাকিব? যেনেকৈ যে আমাৰ বিশ্বৰ জমিনত কিছুমান দুখীয়া মানুহ থাকে, কিছুমান ধনী মানুহ থাকে। আবু বকৰ ছিদ্দিক একেবাৰে দুখীয়া মানুহ আছিলে, তথাপিও গোটেইবিলাক ঘৰ চাউল টকা পইচা যিমান আছে লোক গোটেইবিলাক আমাৰ নবীক দান কৰি দিছিল আল্লাহক সন্তুষ্ট কৰিবৰ কাৰণে। গতিকে যেতিয়া সুধিলে, হে আবু বকৰ ছিদ্দিক, তুমি ঘৰত কি ৰাখি থৈ আহিছা? গোটেইবিলাক টকা পইচা লৈ আহিছা, ধন ডুব যিমান আছে লৈ আহিছা, তোমাৰ ল'ৰা ছোৱালী আছে, ঘৈণীয়েক পিতা মাতা আছে, তেওঁলোকে কি খাব, তুমি কি ৰাখি থৈ আহিছা? তেতিয়া আবু বকৰ ছিদ্দিক কি কৈছিল? এইটোতো আপোনালোকে জানে যে মই ঘৰত কোনো খাদ্য বস্তু, টকা পইচা একো বস্তু মই ৰাখি থৈ অহা নাই, মাত্ৰ আল্লাহৰ নাম আৰু ৰসুলৰ নাম ঘৰত ৰাখি থৈ আহিছোঁ। গতিকে বন্ধুসকল, যে আপোনালোকে এই দান খৰাত কৰা, আল্লাহক সন্তুষ্ট কৰাৰ কাৰণে দান কৰিব লাগিব। মই কি কৰিছোঁ, কিছুমান মানুহে আছে 1 লাখ 2 লাখ 5 লাখ পৰ্যন্ত দান কৰি থাকে। যদি সোধে, হে ভাই তুমি কিমান টকা দান কৰিলা, ক'ত দান কৰিছিলা? সেই মানুহজনে কয় যে মই 5 লাখ টকা 2 লক্ষ টকা মই অমুক মাদ্ৰাছাত অমুক মছজিদ মেৰামতিৰ কাৰণে বনাবৰ কাৰণে দান কৰি দিছোঁ। কিন্তু আল্লাহ তাবাৰক তাআলা তোমাৰ দান কেতিয়াও কবুল নকৰিব। এটা প্ৰশ্ন আহে, কিয় দান কবুল নকৰিব? তুমি যে 1 লক্ষ টাকা 2 লাখ টাকা দান কৰিছা, মানুহক জনাবৰ কাৰণে, মানুহৰ প্ৰশংসাৰ কাৰণে, মানুহে ভাল পাব, মানুহে দানী বুলি ক'ব, মানুহৰ প্ৰশংসাৰ কাৰণে তুমি দান কৰিছা, তোমাৰ দান কেতিয়াও গ্ৰহণ নহ'ব। আল্লাহ কি কৈছে? আল্লাহক সন্তুষ্ট কৰাৰ কাৰণে এটা খেজুৰ, সামান্য এটা টকা, কিছুমান তুমি কিছু খাদ্যবস্তু দান কৰিবা, কিন্তু আল্লাহক সন্তুষ্ট কৰিবৰ কাৰণে দান কৰিব লাগিব, তেতিয়াহে তোমাৰ দান আল্লাহ কবুল কৰিব। সুবহানাল্লাহ। গতিকে মোৰ বন্ধুসকল, মই আগতে কৈছিলোঁ গুৰুত্বপূৰ্ণ কথা, গতিকে দান কৰিবা আল্লাহক সন্তুষ্ট কৰাৰ কাৰণে। আৰু কিছুমান যেনে ফাতেমা ৰাদিয়াল্লাহু তাআলা আনহা দান কৰিছিলে, কেনেকুৱা তিৰোতা আছিলে? ফাতেমা ৰাদিয়াল্লাহু তাআলা আনহা অনাহাৰে আছিল, পেটত খোৱা নাছিলে, 7 দিন ধৰি খোৱা নাছিলে, কিমান কষ্ট কৰিছিলে। ভনীসকল শুনিবা, কিমান কষ্ট কৰিছিলে। তাইৰ ঘৰত একো খাদ্যবস্তু নাছিলোঁ, মাত্ৰ এটা ৰুটিৰ টুকুৰা ঘৰত আছিলে। সুবহানাল্লাহ। কি কৰিছিলে? 7 দিন অনাহাৰে আছিল ফাতেমা ৰাদিয়াল্লাহু তাআলা আনহা। সন্ধিয়াৰ সময়ত খাব, তেতিয়া এটা ভিকাৰী ফকিৰ আহি উপস্থিত হ'ল। সেই ফকিৰ কি কৈছিলে? হে ফাতেমা খাতুনে জান্নাত, মই 3 দিন ধৰি অনাহাৰী আছোঁ, মোক অলপ খাদ্য দিয়কচোন। ফাতেমা কি কৰিছিলে? কান্দি পেলাইছিলে, চকুৰ পৰা পানী টপ টপ কৰি ওলাইছিলে। ফাতেমা চিন্তা কৰি, এই ৰুটিখিনি মই খাম, 7 দিন ধৰি অনাহাৰী আছোঁ, কিন্তু এই যে ভিকাৰী যে আহিছে, দৰজাৰ সন্মুখত থিয় হৈ আছে, তেওঁক মই কি দিম, কি খাবলৈ দিম? গতিকে এই ফাতেমা ৰাদিয়াল্লাহু তাআলা আনহা ৰুটিখিনি আৰু নাখাই কি কৰিলে? পানী ইফতাৰ কৰিছিলে। সেই ফাতেমা ৰাদিয়াল্লাহু তাআলা আনহা ৰুটিখিনি ভিকাৰীক দান কৰি দিলে। সুবহানাল্লাহ। গতিকে মা ভনীসকলক কৈছোঁ, তোমালোকে দান কৰিবা, আল্লাহক সন্তুষ্ট কৰিবৰ কাৰণে দান কৰিবা। কিছুমান তিৰোতা আছে দান কৰে, কিন্তু মুখৰ দ্বাৰা বেয়া কথা ওলায়, মানে গালি গালাজ পাৰে, কিবা বেয়া কথা কৈ মানুহৰ অন্তৰটো নষ্ট কৰি দিয়ে। আল্লাহ কি কৈছে? আল্লাহ গোটেইবিলাক পৃথিৱীৰ মানুহক সৃষ্টি কৰিছে। আল্লাহ কি কৈছে? মানুহক যিজন মানুহে ভাল পাব, আল্লাহও তেওঁক ভাল পাব। সুবহানাল্লাহ। গতিকে যে আল্লাহক ভাল পাবলৈ হ'লে মানুহক ভাল পাবলৈ শিকিব লাগিব। মই আৰু এটা কথা ক'বলৈ বিচাৰিছোঁ, তোমালোকে এই যে দান কৰিবা, এই দান
কেতিয়াও বিনষ্ট নহ'ব, ধ্বংস নহ'ব, তোমালোকৰ কবৰত থাকিব। সুবহানাল্লাহ। কিছুমান মানুহে যিবিলাক মানুহে দান কৰিছে সেইবিলাক মানুহৰ কাৰণে জান্নাতৰ দৰজা খুলি যাব, মানে মাতিব, হে দানকাৰীসকল, তুমি ইমান কষ্ট কৰিছিলা, অনাহাৰে থাকিছিলা, গোটেই দিন নাখাই থাকি কি মানুহক দুখীয়া, মছজিদ, মাদ্ৰাছা, ভিকাৰী তেওঁলোক দান কৰিছিলা, তোমাকে জান্নাতত যোৱা। সুবহানাল্লাহ। দানৰ বস্তু কেতিয়াও ধ্বংস নহয়, দান দক্ষিণা কৰিবা। আৰু এটা কথা ক'বলৈ মই বিচাৰিছোঁ, মানুহৰ কলিজাত কেতিয়াও আঘাত নিদিবা। মানুহ হয়, মানুহক কষ্ট দিব নালাগে। গতিকে মই যিখিনি ক'লোঁ আপোনালোকে শুনিব, আমল কৰিব। আৰু মোৰ ভিডিঅ'বোৰ এটা নহয়, লং ভিডিঅ' আছে, শ্বৰ্ট ভিডিঅ' আছে, সেইবিলাক শুনিব আৰু মানুহক শ্বেয়াৰ কৰি দিব, যাতে গোটেই পৃথিৱীৰ মানুহে শুনিব পাৰে। এই পৃথিৱীত এইজন মানুহ নহয়, আপোনালোকে জানে কোটি কোটি মানুহ এই পৃথিৱীত আছে। ইণ্ডিয়া, ভাৰতবৰ্ষত কিমান মানুহ আছে, অসমত কিমান মানুহ আছে, বাংলাদেশত কিমান মানুহ আছে, চীন দেশত কিমান মানুহ আছে, ৰাছিয়াত কিমান মানুহ আছে, যে কি ইজৰাইলত কিমান মানুহ আছে, আমেৰিকাত কিমান মানুহ আছে, আপোনালোকে জানে। গোটেই পৃথিৱীৰ মানুহ হিচাপ কৰোঁ, যে কি হিচাপ কৰিব নোৱাৰোঁ, ইমান মানুহ জন্ম হৈ আছে, আবার মৃত্যু হৈ আছে। গতিকে বন্ধুসকল বেয়া নাভাব, মই যিখিনি কথা ক'ল লগে লগে এই ভিডিঅ'টো শুনি লাইক শ্বেয়াৰটো কৰিবই। তাৰপিছত যে আৰু ভিডিঅ' যে মোৰ থাকে, সেই শ্বৰ্ট ভিডিঅ', লং ভিডিঅ', সেইবোৰ আপোনালোকে শুনিব। ফেচবুক চাৰ্চ কৰিব আছাম আমিৰ হামজা, ইউটিউবত চাৰ্চ কৰিব আছাম আমিৰ হামজা, ইনষ্টাগ্ৰামত চাৰ্চ কৰিব আছাম আমিৰ হামজা। গতিকে মই যিখিনি ক'লোঁ কথাৰ ভিতৰত ভুল হ'ব পাৰে, ভুল হ'ব পাৰে, আপোনালোকে ক্ষমা কৰিব। এইখিনিতে মই শেষ কৰিছোঁ। আখিৰু দাৱানা আনিল হামদুলিল্লাহি ৰাব্বিল আলামিন।